মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 17 মোগল যুগ সমাজ আৰু সংস্কৃতি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল? তোমালোকে উত্তৰত লিখিবা চাচাৰামৰ সমাধি শ্বেৰ শ্বাহে নিৰ্মাণ কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল? তোমালোকে উত্তৰত লিখিবা আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে ৰঙা শিলৰ গুড়ি ব্যৱহাৰ কৰা হৈছিল। গ নম্বৰ প্ৰশ্নটো হৈছে তাজমহল কোন নদীৰ পাৰত অৱস্থিত? তোমালোকে উত্তৰত লিখিবা তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। ঘ নম্বৰ প্ৰশ্নটো হৈছে ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম আছিল বেবৰণ খাঁ। ঙ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়? তোমালোকে উত্তৰত লিখিবা অসমৰ ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে কি দুটা ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল? তোমালোকে উত্তৰত লিখিবা হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল। 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰত দিয়া আছে ফতেপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে, আকবৰে, বাবৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আকবৰে। গতিকে তোমালোকে উত্তৰত লিখিবা আকবৰে। খ নম্বৰত দিয়া আছে তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুড়িৰে, শুদ্ধ বগা মাৰ্বলেৰে, ইটা চিমেণ্টেৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে শুদ্ধ বগা মাৰ্বলেৰে। গতিকে তোমালোকে উত্তৰত লিখিবা শুদ্ধ বগা মাৰ্বলেৰে। গ নম্বৰত দিয়া আছে অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা আছিল ৰমানন্দ, গুৰু নানক, শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে শংকৰদেৱ। গতিকে তোমালোকে উত্তৰত লিখিবা শংকৰদেৱ। ঘ নম্বৰত দিয়া আছে মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ, শ্বাহজাহানৰ, ঔৰংগজেবৰ শাসনকালত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জাহাংগীৰৰ। গতিকে তোমালোকে উত্তৰত লিখিবা জাহাংগীৰৰ। ঙ নম্বৰত দিয়া আছে তুৰ্কী ভাষাৰ তুজুক-ই-বাবৰী নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ, আকবৰ, হুমায়ুন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাবৰ। গতিকে তোমালোকে উত্তৰত লিখিবা বাবৰ। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে পানিপটৰ কাবুলবাগ আৰু চম্বলৰ দেশ বাবৰে নিৰ্মাণ কৰিছিল। তোমালোকে খালী ঠাইত লিখিবা জুমা মছজিদ। খ নম্বৰত দিয়া আছে দেশ শাসনকালক মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায়। তোমালোকে খালী ঠাইত লিখিবা শ্বাহজাহান। গ নম্বৰত দিয়া আছে জাহাংগীৰৰ দিনত দেশ শিল্পৰ চৰম বিকাশ হৈছিল। তোমালোকে খালী ঠাইত লিখিবা মোগল চিত্ৰ। ঘ নম্বৰত দিয়া আছে আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম দেশ। তোমালোকে খালী ঠাইত লিখিবা পাৰ্চী প্ৰকাশ। ঙ নম্বৰত দিয়া আছে অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল দেশ। তোমালোকে খালী ঠাইত লিখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।
4 নম্বৰত দিয়া আছে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্ৰকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল। তোমালোকে উত্তৰত লিখিবা এজন চিত্ৰপ্ৰেমী হিচাপে জাহাংগীৰে চিত্ৰকৰসকলক কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্ৰাধান্য দিবলৈ আহ্বান জনাইছিল। তেওঁৰ দিনত ক্ষুদ্ৰ চিত্ৰশিল্পই বিশেষ স্থান লাভ কৰিছিল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত বহুতো চিত্ৰশিল্পৰ বিদ্যালয় গঢ় লৈ উঠিছিল। বিখ্যাত চিত্ৰকৰ মনছুৰ মুৰাদ, বিখন দাস আদিয়ে তেওঁৰ ৰাজসভা শুৱনি কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে মোগল যুগৰ স্থাপত্য কলা সংস্কৃতিলৈ শ্বাহজাহানৰ অৱদান। তোমালোকে উত্তৰত লিখিবা শ্বাহজাহানৰ শাসনকালত মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁ আছিল সৌন্দৰ্য সাধক। তেওঁৰ ৰাজত্বকালত কলা সংস্কৃতিৰ যোগেদি নদন বদন হৈ পৰিছিল বাবে এই কালছোৱাক মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হয়। তেওঁৰ দ্বাৰা নিৰ্মিত তাজমহল তেওঁৰ পত্নীৰ প্ৰেমৰ অমৰ সাক্ষী। তেওঁ আগ্ৰা দুৰ্গৰ ভিতৰত মতি মছজিদ আৰু দেৱান-ই-আমৰ দৰে বহু অট্টালিকা সজাইছিল। গ নম্বৰ প্ৰশ্নটো হৈছে আকবৰৰ ধৰ্মনীতিয়ে মোগল যুগক কেনেদৰে প্ৰভাৱিত কৰিছিল। তোমালোকে উত্তৰত লিখিবা সম্ৰাট আকবৰৰ উদাৰ ধৰ্মনীতিয়ে মোগল যুগক যথেষ্ট প্ৰভাৱিত কৰিছিল। তেওঁ ইছলাম ধৰ্মী আছিল যদিও আন ধৰ্মৰ প্ৰতি উদাৰ আছিল আৰু সকলো ধৰ্মক সমানে সন্মান জনাইছিল। তেওঁ সকলো ধৰ্মৰ হাৰুৱা কথাবোৰ লৈ দিন-ই-ইলাহী নামৰ এটা নতুন ধৰ্মমত উলিয়াইছিল। এই নীতিৰ ফলত তেওঁ এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হ'ব পাৰিছিল আৰু মোগল সাম্ৰাজ্যত শান্তি আৰু সমন্বয় স্থাপন হৈছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে মোগল যুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা মোগল যুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলা হ'ল গুলবদন বেগম, হুমায়ুন নামৰ লেখিকা, নুৰজাহান বেগম জাহাংগীৰৰ সাম্ৰাজ্ঞী আৰু ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল। জাহানাৰা আৰু ৰৌচনাৰা শ্বাহজাহানৰ জীয়ৰী যিসকলে ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল। মমতাজ মহল যাৰ নামত তাজমহল নিৰ্মাণ কৰা হৈছিল। 5 নম্বৰত দিয়া আছে মোগল যুগৰ ভাৰতৰ স্থাপত্যসমূহৰ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। ইয়াত মই তোমালোকক মোগল যুগৰ ভাৰতৰ কেইটামান স্থাপত্যৰ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰি দিছোঁ। তোমালোকে এইটো চাই এলবাম বনাব পাৰা। ছয় নম্বৰত দিয়া আছে তলত দিয়া ছবিবোৰৰ ওপৰত তোমাৰ নিজৰ বহীত দহোটাকৈ বাক্য লিখা। ইয়াত মই তোমালোকক এই ছবিবোৰৰ ওপৰত দহোটাকৈ বাক্য লিখি দিছোঁ। এইটো মই তোমালোকক পঢ়ি নিদিওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তোমালোকে এইখিনি চাই লিখি ল'বা।